নমস্কাৰ বন্ধুসকল, আপোনালোকক কাজিৰঙা ষ্টাডি চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোক জ্ঞাত হৈছে যে অসম চৰকাৰে 2021 চনৰ টেট পৰীক্ষাটো অহা অক্টোবৰ মাহত অনুষ্ঠিত কৰিবলৈ ওলাইছে আৰু ইতিমধ্যে সেই পৰিপ্ৰেক্ষিতত চিলেবাছটো আউট হৈ গৈছে। মই মোৰ চেনেলটোত এলপি টেটৰ যিটো মেথমেটিক্সৰ টপিকটো আছে সেই টপিকটো কভাৰ কৰিম আৰু সেই ক্ৰমতে মোৰ এইটো প্ৰথম ভিডিঅ' আপোনালোকে সহায় সহযোগ কৰিব। বিগিন কৰোঁ আহক। টপিক 1ত মই ৰাখিছোঁ নাম্বাৰছ, মানে আমাৰ সংখ্যা দিয়া আছিলে প্ৰথম টপিকটোত। সংখ্যাৰ ভিতৰত এতিয়া যিকেইটা সংখ্যা আমাক দিয়া আছে চিলেবাছত, নেচাৰেল নাম্বাৰছ আছে, হোল নাম্বাৰছ আছে, তাৰপিছত ইণ্টিজাৰ্ছ আছে, মানে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, যুগ্ম অযুগ্ম এইবিলাক দিয়া আছে। কিন্তু আমি যদি বিগত বৰ্ষৰ যিবিলাক টেটৰ পেপাৰ আছে সেইবিলাক যদি চাওঁ তেতিয়াহ'লে ইয়াৰ উপৰিও অন্য কিছুমান সংখ্যাৰ প্ৰকাৰ আছে, তাৰ পৰাও কুৱেশ্যন দিয়া আমি দেখা পাইছোঁ। গতিকে ইয়াৰ উপৰঞ্চিও 2-3টামান আমাৰ অতিৰিক্ত সংখ্যা আছে, সেইবিলাকৰ বিষয়টো আমি অধ্যয়ন কৰিম। তো প্ৰথমতে আহিল আমাৰ নেচাৰেল নাম্বাৰ বা নেচাৰেল নাম্বাৰ। এইটোক অসমীয়াত কোৱা হয় স্বাভাৱিক সংখ্যা। অসমীয়াত কোৱা হয় ইয়াক স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা কোনবিলাক? স্বাভাৱিক সংখ্যাবিলাক হৈছে আমি গণনা কৰিবৰ কাৰণে যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ। আচ্ছা, মই স্বাভাৱিক সংখ্যা কোৱাৰ আগতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকক, যে সংখ্যাবিলাক যেতিয়া আমি প্ৰদৰ্শন কৰোঁ, সংখ্যাবিলাক প্ৰদৰ্শন কৰোঁতে আমি কিছুমান চিহ্ন ব্যৱহাৰ কৰোঁ, চিম্বল কিছুমান। সেই চিম্বলবিলাক কি জানেনে? 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। ইয়াত কেইটা আছে? 10টা আছে। এই 10টা চিম্বল আমি ব্যৱহাৰ কৰোঁ দেই। আৰু এই চিম্বলক আমি কি বুলি কওঁ? এইকেইটা চিম্বলক আমি ডিজিট বুলি কওঁ। ইংৰাজীত আমি ডিজিট বুলি কওঁ, অসমীয়াত কওঁ অংক দেই। এই 10টা অংক ব্যৱহাৰ কৰি পেলাই আমাৰ সংখ্যাবিলাক গঠন হয় দেই। এইটো অতি গুৰুত্বপূৰ্ণ কথা আছিলে। এতিয়া মানে ধৰক মই এটা সংখ্যা লিখিলোঁ 10245 বা 241, 10241। ইয়াত অংক কেইটা আছে বুলি কওঁতে 1 2 3 4 5, মানে ইয়াত 5টা অংক আছে। তাত 5টা অংক আছে বা 5 ডিজিটছ। ইয়াত 5টা ডিজিট আছে। ঠিক তেনেকৈ আৰু এটা সংখ্যা লৈছোঁ মই 4560000। এইটো কি হ'ব? ইয়াত কেইটা অংক আছে? 1 2 3 4 5 6 7টা। ইয়াত আছে 7টা অংক। বুজি পালেনে? এই দুটা মানে অংকবিলাক মিলি পেলাই কি হয়? সংখ্যাৰ গঠন হয়। তো এইবিলাক হৈছে অংক। এতিয়া নেচাৰেল নাম্বাৰছ বা স্বাভাৱিক সংখ্যালৈ যাওঁ। স্বাভাৱিক সংখ্যাবিলাক হৈছে আমি গণনা কৰিবৰ কাৰণে যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ, সেইবিলাকেই হৈছে স্বাভাৱিক সংখ্যা। এতিয়া গণনা কৰিবলৈ কোনবিলাক ব্যৱহাৰ কৰোঁ? 1 2 3 4, নহয় জানো? 1 2 3 4, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। ইফালে কোনো লিমিটেই নাই, মানে এইটো অসীমলৈকে যাব। এইটো ইনফিনিটি, মানে অসীমলৈকে। ইয়াৰ অৰ্থ হৈছে ইফালে কোনো তাৰ লিমিট নাই দেই। ইয়াত তলত লিমিট আছে, তলত 1ৰ পৰা আৰম্ভ হ'ব, কিন্তু মানে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই দেই। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হৈছে 8। বুজি পাইছে? তো এইটো হ'ল আমাৰ নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰৰ পিছতে আমাৰ চিলেবাছত আছে হোল নাম্বাৰছ বুলি, পূৰ্ণ সংখ্যা। হোল নাম্বাৰছ, ইয়াক কোৱা হ'ব পূৰ্ণ সংখ্যা। তো পূৰ্ণ সংখ্যা বুলি কওঁতে কোনবিলাক সংখ্যা? নামত চাগে গম পাইছে আপোনালোকে, পূৰ্ণ, মানে ইয়াত কিবা এটা পূৰ্ণ হোৱা নাই দেই। ইয়াত থকা সংখ্যাবিলাক, ওপৰত থকা সংখ্যাবিলাক কোনবিলাক আছিলে? 1 2 3 4, এইবিলাক ইনফিনিটিলৈকে আছিলে, কিন্তু তাৰ লগতে 0টো থাকি গৈছিলে। 0টো দিয়াৰ লগে লগে এইটো মানে পূৰ্ণ হৈ গ'ল আৰু তাৰ নামটো পূৰ্ণ সংখ্যা হৈ গ'ল। বুজি পাইছেনে? তো পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা, এই দুটাৰ মাজৰ ডিফাৰেঞ্চ এটাই, সেইটো হৈছে যে 0ৰে ডিফাৰেঞ্চ আছে, নহ'লে 0ৰ বাদে আটাইকেইটা পূৰ্ণ সংখ্যাই কি হয়? স্বাভাৱিক সংখ্যা হয়। বুজি পাইছেনে? তো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো বুলি যদি সোধোঁ তেতিয়াহ'লে তাৰ উত্তৰটো হ'ব 0। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব 1। বুজি পাইছেনে? তো এইটো ডিফাৰেঞ্চ এইটোৱেই। তাৰপিছত নেচাৰেল নাম্বাৰছৰ হোল নাম্বাৰছ হ'ল। 3 নম্বৰতে আহিব আমাৰ ইণ্টিজাৰ্ছ। 3 নম্বৰতে আহিব ইণ্টিজাৰ্ছ। ইয়াক অসমীয়াত কি কোৱা হ'ব?
অখণ্ড সংখ্যা বুলি কোৱা হ'ব ইয়াক অখণ্ড সংখ্যা অখণ্ড সংখ্যা কোনবিলাক বুলি কওঁতে এইবিলাক থাকিবই 0 1 2 3 4 5 6 ইফালে কোনো লিমিট নাই লগতে যিবিলাক ঋণাত্মক সংখ্যা আছে -1 -2 -3 -1 -2 -3 ইফালেও কোনো লিমিট নাই তাৰ মানে অখণ্ড সংখ্যা আটাইতকৈ সৰুও নাই আটাইতকৈ ডাঙৰো নাই বুজি পাইছেনে এইটো ডাঙৰ নাই সৰু নাই সেইটো হ'ল আমাৰ অখণ্ড সংখ্যা যে মানে পজিটিভ নেগেটিভ দুইটাই মিলি পেলাই যিটো সংহতি এটা হয় সংখ্যাৰ সেইটোৱে হৈছে অখণ্ড সংখ্যা এইবিলাকত মন কৰিব ফ্ৰেকশ্যন অহা নাই কিন্তু ভগ্নাংশ ক'তোৱে নাই সব আমাৰ মানে গোটা সংখ্যাবিলাক আছে নেচাৰেল হ'ল ইন্টিগ্ৰালছ হ'ল ইয়াৰ পিছত আমি পঢ়িম 4 নম্বৰতে আমি পঢ়িম সিলেবাসত থকা মানে ইভেন নাম্বাৰ আৰু অড নাম্বাৰ ইভেন নাম্বাৰ আছে ইভেন নাম্বাৰ কোনটো বুলি কওঁতে ইয়াক অসমীয়াত কোৱা হ'ব যুগ্ম সংখ্যা কি কোৱা হ'ব যুগ্ম সংখ্যা যুগ্ম সংখ্যা কোনবিলাক বুলি কওঁতে যিবিলাক 2 ৰে হৰণ যায় সেইবিলাকক যুগ্ম সংখ্যা বুলি কোৱা হয় 2 ৰে হৰণ যায় বুলি কওঁতে কি হ'ব 2 4 6 8 10 12 এইবিলাক হৈছে যুগ্ম সংখ্যা দুভাগ কৰিব পৰা সংখ্যাবিলাক হৈছে যুগ্ম সংখ্যা এতিয়া 5 নম্বৰতে অযুগ্ম সংখ্যা কোনবিলাক অযুগ্ম এইটো কোৱা হ'ব আমাৰ অড নাম্বাৰছ এইটো অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা মানে স্পষ্ট যিবিলাক সংখ্যা যুগ্ম নহয় অৰ্থাৎ 2 ৰে হৰণ নোযোৱা যিবিলাক সংখ্যা আছে 2 ৰে হৰণ নোযোৱা কোনবিলাক 1 3 1 3 5 7 9 11 এইবিলাক হৈছে অযুগ্ম সংখ্যা 2 ৰে হৰণ নোযোৱা সংখ্যা এইটো আছিলে তো ইয়াৰ পিছত আমি পঢ়িম সিলেবাসত নথকা কিন্তু গুৰুত্বপূৰ্ণ সেইটো হৈছে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা হা তাৰ পিছত আমাৰ প্ৰাইম নাম্বাৰছ বুলি আছিলে মৌলিক আছে যৌগিক আছে এইবিলাক আমি এটা এটা পঢ়ি পেলাই যাম ইয়াৰ আগতে আমি প্ৰথমতে পৰিমেয় আৰু অপৰিমেয়টো চাওঁ পৰিমেয়টো চাওঁ পৰিমেয় সংখ্যা কোনবিলাক পৰিমেয় সংখ্যা ইয়াক ইংৰাজীত কোৱা হ'ব ৰেচনেল নাম্বাৰছ ইয়াক কোৱা হ'ব ৰেচনেল নাম্বাৰছ বা পৰিমেয় সংখ্যা বুলি কওঁতে ডেফিনেশ্যনৰ মতে হৈছে যিবিলাক সংখ্যাক আমি p/q ফৰ্মত লিখিব পাৰোঁ p/q ফৰ্মত লিখিব পৰা সংখ্যাবিলাক আমাৰ পৰিমেয় সংখ্যা এতিয়া p/q মানে কি p/q একো নহয় অখণ্ড সংখ্যাক যদি আমি অন্য এটা অখণ্ড সংখ্যাৰে হৰণ কৰোঁ তেতিয়াহ'লে সেই হৰণফলটোক আমি পৰিমেয় সংখ্যা বুলি কওঁ যেনে ধৰক অখণ্ড সংখ্যা এটা 2 ল'লো অন্য এটা অখণ্ড সংখ্যা ল'লো -3 তো এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব এইটো আকাৰত থকা তাৰপিছত 4/6 হ'ব 2/9 হ'ব -11/4 হ'ব বুজি পাইছেনে এইবিলাক হৈছে আমাৰ কি পৰিমেয় সংখ্যা যিবিলাক আমাৰ ওপৰত কোৱা যিবিলাক অখণ্ড সংখ্যা আছিলে 2 হোক 1 হোক 5 হোক এইবিলাকো হৈছে পৰিমেয় সংখ্যা কিহৰ কাৰণে কাৰণ এইবিলাকৰ তলত প্ৰত্যেক সংখ্যাৰ তলত এক এটা থাকে লুকাই থাকে যেটো আমি নিলিখো গতিকে একটো থকা বুলি যদি আমি ভাবিলো তেতিয়াহ'লে এইবিলাকো p/q ফৰ্মত আছে p/q ফৰ্মত থকাৰ কাৰণে এইবিলাকো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব মানে 5 1 2 এইবিলাক পৰিমেয় সংখ্যা হ'ব এতিয়া আমি ইয়াত মন কৰিবলগীয়া কথা কি যে শূন্যটো পৰিমেয় সংখ্যা হ'ব এইটো কথা মনত ৰাখিব আপোনালোকে শূন্যটো পৰিমেয় হয় ইৰেচনেল নাম্বাৰ হয় শূন্যটো পৰিমেয় কিন্তু তলত শূন্য থকা সাপোজ মই 5/0 দি দিম এইটো কিন্তু পৰিমেয় সংখ্যা নহয় কাৰণ ইয়াত কন্ডিশন এটা আছে যে ইয়াত q2 0 হ'ব নোৱাৰে p2 0 হ'ব কোনো কথা নাই মানে ওপৰৰ সংখ্যাটো 0 হ'ব পাৰে 5/0 এইটো পৰিমেয় নহয় কিন্তু যদি মই 0 টো ওপৰত দি দিওঁ 5 টো তলত দিওঁ তেতিয়া এইটো কিন্তু পৰিমেয় সংখ্যা হ'ব কাৰণ তলৰটোহে 0 হ'ব নালাগে ওপৰটো 0 হ'ব পাৰে গতিকে এইটো কথা আৰু পৰিমেয় সংখ্যা যেহেতু আমি ভগ্নাংশ লিখিব পাৰোঁ পৰিমেয় সংখ্যাবিলাকক ভগ্নাংশ লিখিব পাৰোঁ
ভগ্নাংশ লিখিব পাৰোঁ মানে ইহঁতক আমি হৰণো কৰিব পাৰোঁ। হৰণ কৰিলে আমাৰ কিছুমান বিশেষ ধৰণৰ দশমিক বিস্তৃতি আমি দেখিবলৈ পাওঁ, আৰু সেইটো হৈছে কেনেকুৱা, পৰিমেয় সংখ্যাক যেতিয়া হৰণ কৰিম তাৰ দশমিক বিস্তৃতিটো সদায় পৰিসমাপ্ত হ'ব, নহ'লে অপৰিসমাপ্ত পৌনঃপুনিক হ'ব। অৰ্থাৎ ধৰক এনেকুৱা টাইপৰ 0.3333 এনেকুৱা টাইপৰ হ'ব পাৰে, নাইবা 0.475 হ'ব পাৰে, 0.8125 হ'ব পাৰে, বুজি পাইছেনে? নাইবা 0.454545 এনেকুৱা হ'ব পাৰে। এই তাৰমানে ইয়াত চাওক ডট 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 নাই, এইবিলাকত য'ত ডট 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 নাথাকে তাক আমি পৰিসমাপ্ত বুলি কওঁ। গতিকে এই মানে এনেকুৱা কিউৰে হৰণ কৰিলে পৰিমাপ সংখ্যাবিলাকত কি হয়, হ'লে আমি এনেকুৱা ধৰণৰ পাওঁ পৰিসমাপ্ত পাওঁ, নহ'লে ক'ৰবাত কি হয় ভাগশেষটো শূন্য নহয়, আৰু নোহোৱা ক্ষেত্ৰত মানে এইটো ডট ডট মানে এইটো গৈ থাকিব, কোনোবা এটা সংখ্যা বাৰে বাৰে গৈ থাকিব, নাইবা এটা সংখ্যাৰ গোট বাৰে বাৰে ৰিপিট হৈ থাকে, তেতিয়া আমি ইহঁতক পৌনঃপুনিক বুলি কওঁ। যেনে ইয়াত চাওক 0.3333 এইটো শেষেই নহয়, আকৌ 333333 ওলাই গৈ থাকিব। গতিকে আচ্ছা এই বস্তুটো যিহেতু 3টো ওলাই ওলাই গৈ আছে, গতিকে ইয়াৰ ওপৰত বাৰ দি পেলাইও বুজোৱা হয়। আৰু ইয়াত 0.45 এই দুইটাই ৰিপিট হৈছে, গতিকে দুইটাৰ ওপৰত আমি বাৰ দিব পাৰোঁ। এইবিলাক সংখ্যাক আমি পৌনঃপুনিক বুলি কওঁ, আৰু পৌনঃপুনিক সংখ্যাবিলাকো পৰিমেয় সংখ্যাৰ অন্তৰ্ভুক্ত, এইবিলাকক আমি পৰিমেয় সংখ্যা বুলি কওঁ। গতিকে যিবিলাক এনেকুৱা ফৰ্মত থকা সংখ্যাবিলাক p/q থকা সংখ্যাবিলাক, আৰু দশমিক যিবিলাক পৌনঃপুনিক হয় আৰু পৰিসমাপ্ত হয়, সেইবিলাক সংখ্যা গোটেই ৰেচনেল নাম্বাৰছ বা পৰিমেয় সংখ্যাত পৰে। বুজি পাইছে নিশ্চয়? এতিয়া অপৰিমেয় সংখ্যা কোনটো? অপৰিমেয় কৈ দিলোঁ মই, এইটো ইৰেচনেল, IRR। ইৰেচনেল নাম্বাৰছ কোনবিলাক? ইৰেচনেল নাম্বাৰছ হৈছে যিবিলাক সংখ্যাক আমি p/q ফৰ্মত লিখিব নোৱাৰোঁ। p/q ফৰ্মত লিখিব নোৱাৰা সংখ্যাবিলাকক অপৰিমেয় সংখ্যা বোলে। যেনে এই যে দশমিক বিস্তৃতি যে মই কৈছিলোঁ, আমাৰ পৰিমেয় সংখ্যা কি আছিলে? পৌনঃপুনিক আছিলে, মানে 0.333333 এটাই আহি আছিলে। ইয়াত এটাই আহি নাথাকে, বেলেগ বেলেগ আহি থাকিব। চাপ'জ 0.3 আহিলে, 4 আহিলে, আকৌ 334 আহিল, 3334 আহিল, এনেকুৱা তাৰমানে বেলেগ বেলেগ। ইয়াত দুটা ৰিপিট হৈছিল, ইয়াত তিনিটা ৰিপিট হৈ গ'ল, মানে কোনো এটা ছিষ্টেমত ৰিপিট হোৱা নাই। তেনেকুৱা হ'লে আমি কি বুলি কওঁ? অপৌনঃপুনিক বুলি কওঁ। য়েছ, মানে এইটো অপৰিসমাপ্তও হ'ল, সমাপ্ত হোৱা নাই, অপৰিসমাপ্ত। এই অপৰিসমাপ্তৰ লগতে যদি অপৌনঃপুনিকো হয়, তেতিয়াহ'লে আমি তাক অপৰিমেয় সংখ্যা বুলি কওঁ। আৰু এটা এক্সাম্পল দিছোঁ, 3.1411456 এইবিলাক হৈছে অপৰিমেয় সংখ্যা। তাৰ লগতে যিবিলাক সংখ্যাৰ বৰ্গমূল নাই, অৰ্থাৎ বৰ্গমূল নথকা সংখ্যাবিলাক, চাপ'জ 2, ইয়াৰতো বৰ্গমূল নাই, 3ৰ বৰ্গমূল নাই, 5ৰ বৰ্গমূল নাই, 6ৰ বৰ্গমূল নাই, কিন্তু 4 নহ'ব, কাৰণ 4ৰ বৰ্গমূল 2, 4ৰ বৰ্গমূল 2। এইবিলাক শিকাম বাৰু, মানে বৰ্গ আৰু বৰ্গমূলো শিকাম পিছত, তেতিয়া গম পাব। কিন্তু এতিয়া এনেকৈ জানি থওক যে √4 মানে 2 দুগুণ কৰোঁতে 4 হয় কাৰণে ইয়াৰ বৰ্গমূল 2। গতিকে 4ৰ বৰ্গমূল আছে, গতিকে এইটো অপৰিমেয় নহয়, কিন্তু এইবিলাক পৰিমেয়। √2, √3, √5, √6, √7, √8, √10, √11 এইবিলাক হৈছে অপৰিমেয় সংখ্যা। বুজি পাইছে নিশ্চয়? আৰু লগতে আৰু এটা এই 5 এটা আখৰ আছে, এইটো আপোনালোকে জানে, ইয়াৰ ভেলুটো 22/7 হয়। 22/7 হ'লেও পাইটোকো অপৰিমেয় সংখ্যা বুলি কোৱা হয়। এই কথাটো আপোনালোকে নোট কৰি থ'ব, কাৰণ এইটো পৰীক্ষাৰ পইণ্ট অফ ভিউৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। পাইটো কি সংখ্যা? 22/7 এইটো আমি এপ্ৰক্সিমেটলি ধৰি লোৱা ভেলুটোহে, কিন্তু পাইৰ ভেলুটো একজেক্ট 22/7 নহয়, প্ৰায় ইয়াৰ ওচৰা ওচৰি, কিন্তু ইয়াৰ সমান নহয়। দশমিক বিস্তৃতিটো যদি আমি কৰিবলৈ চাওঁ, তেতিয়াহ'লে কি হয়, দশমিক বিস্তৃতিটো মানে অপৌনঃপুনিক হৈ যায়। সেইকাৰণে পাইটো অপৰিমেয় সংখ্যা। আপোনালোকে ইমান জানিব নালাগে, এটা কথা মনত ৰাখিব যে পাইটো এটা অপৰিমেয় সংখ্যা। ঠিক আছে? তো এতিয়া আমি পঢ়িম মৌলিক আৰু যৌগিক সংখ্যা। মৌলিক সংখ্যা, মৌলিক সংখ্যা, এইটো হ'ল প্ৰাইম নম্বৰ।
মৌলিক সংখ্যাবিলাক হৈছে এনেকুৱা এটা সংখ্যা যাৰ উৎপাদক কেৱল দুটা আৰু দুটা মানে কোনটো এটা এক আৰু এটা সংখ্যাটো নিজেই তেনেকুৱাবিলাক সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ কেনেকুৱা ধৰণৰ তেতিয়াহ'লে ধৰক 2 3 5 আৰু আপোনাৰ ইফালে 11 বুজি পাইছেনে 7ও হ'ব 7 হ'ব 11 হ'ব তেনেকুৱা বহুত আছে তাৰপিছত আৰু অলপ আগত গৈ পেলাই মই এটা লিখি দিছোঁ 29 দেই এইবিলাক হৈছে মৌলিক সংখ্যা কিহৰ কাৰণে এটা চাব দেই 2ক আপুনি কিহেৰে হৰণ কৰিব পাৰে 2 কেৱল আপুনি 2ৰে বা 1ৰেহে হৰণ কৰিব পাৰে তাৰ বাদে বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰে 2 গুণ 2 1 2 গুণ 2 2ৰে হৰণ কৰিলে এবাৰ যাব 1ৰে কৰিলে দুবাৰ যাব ঠিক তেনেকৈ 3কো যিকোনো দুটা মানে ইয়াৰ উৎপাদক দুটাই আছে দুটা সংখ্যাৰেহে ইয়াক হৰণ কৰিব পাৰে এটা 3ৰে তাৰ মানে সংখ্যাটো নিজেই আৰু এটা 1ৰে আৰু 5কো ঠিক তেনেকৈ 5 1 7ৰো ঠিক তেনেকৈ 7 আৰু 1 11ৰো ঠিক তেনেকৈ 11 আৰু 1 29ৰো ঠিক তেনেকৈ 29 আৰু 1 ইয়াৰ বাদে আপুনি বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰে গতিকে এইবিলাক সংখ্যা হৈছে আমাৰ প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা 4টো এতিয়া চাওক 4টো প্ৰাইম হয়নে মৌলিক সংখ্যা হয়নে নহয় 4টো নহয় কিহৰ কাৰণে কাৰণ ইয়াক 4ৰে যায় 1ৰে যায় তাৰ বাদেও 2ৰেও যায় 2ৰেওতো যায় 4 9 নহয় 9 পৰিমেয় নহয় কিয় নহয় 9ৰে যায় 1ৰে যায় তাৰ বাদেও 3ৰেও হৰণ যায় বুজি পাইছেনে কেৱল দুটা উৎপাদক যদি থাকে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ মৌলিক সংখ্যা বুলি কওঁ সো এইটো আছে মৌলিক সংখ্যা এতিয়া আমাৰ প্ৰশ্ন এটা আহিব পাৰে মনত ডাঙৰ সংখ্যা এটা দি দিলে সাপোজ 201 এইটো মৌলিক সংখ্যা হয় নে নহয় চেক কৰক বুলি দিলে যে 201টো মৌলিক সংখ্যা হয় নে নহয় তেতিয়া আমি কেনেকৈ কৰিম মানে এনেকৈতো আমি উৎপাদক উলিয়াই পেলাই চাব নোৱাৰোঁ তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম চাব যিকোনো সংখ্যা এটা মৌলিক হয় নে নহয় তাক জানিবৰ কাৰণে আমি প্ৰথমতে তাৰ বৰ্গমূলটো উলিয়াব লাগিব বৰ্গমূল সাপোজ ইয়াৰ বৰ্গমূল উলিয়ালোঁ বৰ্গমূল বুলি কওঁতে এতিয়া 201টো বৰ্গমূল নাই আমি কৰি চাম চাওক 14 পূৰণ 14 কৰিলে কিমান হয় এইটো হ'ব 196 কৰি চাব এইটো হ'ব 14ৰ পিছত ঠিক 15 যদি মই লওঁ 15 পূৰণ 15 কৰিলে এইটো হ'ব 225 15 into 15 কৰিলে 225 মই 201ৰ আগৰটো ল'ম তলৰটো নলওঁ 196টো নলওঁ 225 ইয়াৰ ঠিক আগৰ বৰ্গ সংখ্যাটো কি 225 চাই ল'ব ভালকৈ ইয়াৰ বৰ্গমূল মই উলিয়ালোঁ বৰ্গমূল উলিয়াওঁতে 225ৰ কিমান পালোঁ ইয়াৰ বৰ্গমূল পালোঁ মই 15 এতিয়া এই 15ৰ মৌলিক উৎপাদককেইটা উলিয়াওক আপুনি তাৰমানে 15ক হৰণ যোৱা মৌলিক সংখ্যা কি কি আছে সেইকেইটা যদি উলিয়াই চাওক 15 ইয়াক 3ৰে যাব 3ৰে যাব 3 5 যা 15 5 1 যা 5 অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদক হৈছে 3 আৰু 5 এতিয়া আপুনি বেলেগ একো চাব নালাগে এই দুটা সংখ্যা হৰণ যায় নে নাযায় সেইটো চেক কৰিলে হ'ল 3ৰে ইয়াক হৰণ যায়নে ইয়েছ যাব 201ক 3ৰে হৰণ যায় 3ৰে যাবনে নাযায় 5ৰে যাব নাযাব সেইটো আমাৰ এটা আছে বিভাজ্যতা ৰুল বুলি মানে ডিভিজিবিলিটি ৰুল বুলি আছে সেইটো আমি পঢ়িম পিছত এতিয়া এনেকৈ চাওক যে 3ৰে 201ক হৰণ গৈছে নে নাই 3ৰে 3 6 গুণ 18 2 হ'ল 1 নামি আহিল 21 3 7 গুণ 21 তো 0 গৈছে 67 বাৰ গৈছে গতিকে যেহেতু এইটো সংখ্যাৰ ইয়াক হৰণ গৈছে গতিকে এইটো মৌলিক সংখ্যা হ'ব 21 আৰু 22 কৰি চাইছোঁ কিমান হয় 22 into 22 কৰক তেতিয়া এইটো হ'ব 484 হ'ব আৰু যদি আপুনি 23 কৰে এইটো 529 হ'ব গতিকে মই কৈছিলোঁ সৰু সংখ্যাটো আমি নলওঁ ডাঙৰটো ল'ব লাগিব তাৰ ডাঙৰৰ বৰ্গমূলটো কি আছে 23 আছে এতিয়া আপুনি 23ৰ কি উলিয়াব লাগিব মৌলিক উৎপাদক কেইটা উলিয়াব লাগিব আৰু সেই উৎপাদক কেইটাৰে ইয়াক হৰণ যায় নে নাযায় আমি চাব লাগিব কিন্তু আমি দেখিছোঁ যে 23টো কি সংখ্যা 23ত যিটো মৌলিক উৎপাদক আছে সেইটো 23 আৰু 1 আছে এতিয়া যদি আমি হৰণ কৰোঁ ইয়াক 23ৰ ইয়াক যাব নাই চেক কৰি চাম এতিয়া 509 ইয়াক 23ৰে যায় নে নাযায় 23 দুবাৰ কৰিলে এইটো হ'ব 46 10 পৰা 6 গ'লে 4 49 আকৌ দুবাৰ কৰিলে এইটো হ'ব 46 তিনি বাকি থাকিল 3টো নাযায় 23ৰে তাৰমানে সম্পূৰ্ণকৈ 509ক
23 ৰে ডিভাইড নাযায় যেহেতু ডিভাইড নাযায় গতিকে এইটো কি হ'ব মৌলিক সংখ্যা হ'ব তো হৰণ যোৱা হলে মৌলিক নহলহেঁতেন হৰণ নগল ইয়াৰ আগৰটোত হৰণ গৈছিলে যেতিয়া আমি 201 ক 3 ৰে কৰিছিলো তেতিয়া হৰণ গৈছিলে কাৰণে এইটো মৌলিক নহয় বুলি কৈছিলো কিন্তু এতিয়া আমি কি দেখিলো যে 23 ৰে ইয়াক হৰণ যোৱা নাই 23 ৰে হৰণ যোৱা নাই এইটো 1 টো নালাগে 1 টো যেহেতু মৌলিক নহয় 23 ৰে ইয়াক হৰণ নাযায় হৰণ নোযোৱা কাৰণে আমি কম যে এইটো এটা কি সংখ্যা মৌলিক সংখ্যা বুলি কয় বুজি পালানে এইটো হ'ল মৌলিক সংখ্যা এতিয়া যৌগিক সংখ্যা কোনবিলাক যৌগিক মানে যিবোৰ সংখ্যা মৌলিক নহয় যৌগিক বা কম্পোজিট যৌগিক সংখ্যা ইয়াক আমি কম কম্পোজিট নাম্বাৰ শৰ্টত লিখি দিছো মই NOS কম্পোজিট নাম্বাৰ বা যৌগিক সংখ্যাবোৰ হৈছে যিবোৰ মৌলিক নহয় সেইবোৰে যৌগিক সংখ্যা কোনবিলাক তেতিয়াহ'লে 4 হ'ব 6 হ'ব 8 হ'ব 9 হ'ব 10 হ'ব 12 হ'ব এইবিলাক হৈছে যৌগিক সংখ্যা যৌগিক সংখ্যা হ'বলৈ হ'লে ইহঁতৰ উৎপাদক দুটাতকৈ বেছি থাকিব লাগিব কি আছে 4 উৎপাদক চাওকচোন এটা হ'ল 4 আৰু 1 এইটোতো সবৰে থাকিবই সংখ্যাটো নিজে আৰু 1 প্ৰত্যেক সংখ্যাৰে থাকে তাৰ বাদেও 2 ৰেও হৰণ যায় এক গতিকে 4 1 2 দুটাতকৈ বেছি হৈ গ'ল গতিকে এইটো যৌগিক সংখ্যা আকৌ 6 ৰ ক্ষেত্ৰতো চাওক এইটো 6 আৰু 1 সংখ্যাটো নিজে আৰু 1 এই দুটাতকৈ যাবই তাৰ লগতে ইয়াক 2 ৰেও ডিভাইড যায় 3 ৰেও ডিভাইড যায় 2 ৰে 3 বাৰ যায় 3 ৰে 2 বাৰ যায় তাৰ মানে ইয়াত দুটাতকৈ বেছি হৈ গ'ল উৎপাদক ঠিক তেনেকৈ 8 ৰ ক্ষেত্ৰত যদি মই চাওঁ 8 ৰ ক্ষেত্ৰত 8 আৰু 1 টো হ'বই তাৰ লগতে 2 ৰেও হৰণ যায় 4 ৰেও হৰণ যায় বুজি পাইছেনে 9 ৰ ক্ষেত্ৰতো ঠিক তেনেকৈ 9 আৰু 1 টো আছেই তাৰ লগতে 3 ৰেও ইয়াক হৰণ যায় গতিকে দুটাতকৈ অধিক মৌলিক উৎপাদক থকা সংখ্যাবিলাকক আমি যৌগিক সংখ্যা বুলি কওঁ বুজি পাইছে নিশ্চয় তো এতিয়া কি আছে এতিয়া সিলেবাসত নথকা আৰু দুই প্ৰকাৰৰ সংখ্যা আছে যিবোৰ বিগত পৰীক্ষাত আহিছে সেইটো হৈছে এটা হৈছে সহমৌলিক বুলি আছে সহমৌলিক এইটো আমি কম কোপ্ৰাইম আৰু এটা আছে টুইন প্ৰাইম বুলি আছে এইটো অসমীয়া শব্দটো মই বাৰু বিচাৰি পোৱা নাই কিন্তু ইংৰাজীতে জানি থওক টুইন প্ৰাইম সহমৌলিক বা কোপ্ৰাইম এইটো মানে সদায় এযোৰ সংখ্যাৰ মাজতে আমি বিচাৰো যে সহমৌলিকটো যেনে চাওক 2 আৰু 3 এইটো হ'ল 5 আৰু 8 এইটো হ'ল 6 আৰু 9 কেইটামান মই দেখি লৈছো তাৰপিছত আপোনালোকক বুজাম এইটো কি সংখ্যা 10 আৰু 15 এতিয়া চাওক 2 আৰু 3 এই দুইটাকে হৰণ যোৱা কিবা সংখ্যা আছে নেকি এনেকুৱা এটা সংখ্যা আছে নেকি যিটোৰে 2 আৰু 3 এই দুইটাকে হৰণ যায় আছে নে নাই 2 আৰু 3 দুইটাকে হৰণ যায় এটাও সংখ্যা নাই তেতিয়া আমি কম যে এই দুটা সহমৌলিক এই দুটা কি বুলি কম তেতিয়া সহমৌলিক বা কোপ্ৰাইম বুলি কম ইয়াত চাওক 5 আৰু 8 এই দুইটাকে হৰণ যোৱা সংখ্যা আছে নে কিবা নাই 8ক 4 ৰে যায় 5ক নাযায় 4 ৰে 8ক 2 ৰেও যায় 2 ৰে ইয়াক নাযায় 5ক 5 ৰে যায় কিন্তু 5 ৰে 8ক নাযায় বুজি পাইছেনে অৰ্থাৎ এই দুইটাকে হৰণ যোৱা কোনো সংখ্যা নাই গতিকে এই দুটাকো আমি সহমৌলিক বুলি কওঁ যেতিয়া দুইটাকে হৰণ নোযোৱা অৱস্থাত আমি পাই যাওঁ তেতিয়া কিয়তক সহমৌলিক বুলি কওঁ এই জোৰটো এইটোত চাওক এতিয়া 6 আৰু 9 আছে এইটো সহমৌলিক হ'বনে নহ'ব কিহৰ কাৰণে কাৰণ 3 ৰে 6 কো যায় 9 কো যায় বুজি পাইছেনে 3 ৰে ইয়াক আমি কাটিব পাৰো 3 ৰে ইয়াকো কাটিব পাৰো দুইটাকে হৰণ যায় 3 ৰে তাৰ মানে ইহঁতৰ এটা সাধাৰণ উৎপাদক আছে যেহেতু সাধাৰণ উৎপাদক আছে গতিকে এইটো কোপ্ৰাইম নহয় সহমৌলিক নহয় এইটো হয়নে নহয় সহমৌলিক এইটো 5 ৰে 10ক যায় 5 ৰে 15কো যায় দুইটাকে যায় গতিকে এইটো সহমৌলিক নহয় বুজি পাইছেনে সহমৌলিক হ'বলৈ হ'লে দুইটা
সংখ্যা দুটা হৰণ নোযোৱা হ'ব লাগিব বুজি পাইছেনে তেতিয়া আমি সহমৌলিক বুলি কওঁ এতিয়া টুইন প্ৰাইম কোনবিলাক টুইন প্ৰাইম মানে হৈছে প্ৰাইম সংখ্যা মানে মৌলিক সংখ্যা কিন্তু ইহঁতৰ যেটো ডিফাৰেন্সটো দুই দুইকে হ'ব লাগিব সেইবিলাকক আমি টুইন প্ৰাইম বুলি কওঁ যেনে চাওকচোন 5 আৰু 7 ইয়াৰ মাজৰ ডিফাৰেন্সটো চাওক দুই ডিফাৰেন্স নাই জানো 5 6 7 ডিফাৰেন্স দুই আছে গতে এইটো টুইন প্ৰাইম বুলি কওঁ ঠিক তেনেকৈ 11 আৰু 13 11 আৰু 13 ইয়াৰ মাজৰ ডিফাৰেন্সটো 2 আৰু এই দুইটাই কি দুইটাই আমাৰ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা গতিকে এজোৰ মৌলিক সংখ্যাৰ পাৰ্থক্যটো যদি 2 হয় ডিফাৰেন্সটো যদি 2 হয় তেতিয়াহ'লে সিহঁতক আমি টুইন প্ৰাইম বুলি কওঁ বুজি পাইছে নিশ্চয় সো টপিক 1ত মই এইকেইটাই আজি ডিসকাস কৰিলো সংখ্যাবিলাকৰ ওপৰত এতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই কি কৰিম এইবিলাকৰ ওপৰত বিগত বৰ্ষবিলাকত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে সেই প্ৰশ্নবিলাকৰ ওপৰত ডিসকাস কৰিম সো যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আকৌ লগ পাম নেক্সট ভিডিঅ' টিল দেন গুড বাই